বাহিৰত হৈছে 41 ডিগ্ৰী আৰু আমি যাবলৈ ওলাইছো ভোজ খাবলৈ বাই বাই নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি সোমবাৰ আজি অকমান বতৰটো ভাল কাৰণ বৰষুণ দিছিলে দিনত বহুত ডাঙৰ বৰষুণ এই কাৰণে বহুত বেছি ঠাণ্ডা পৰিলে আগতকে তাৰ আগৰ গিদিন কিমান বেছি গৰম আছিল আপোনালোকে গম পাইছে আৰু গটিকে আজি এই ভিডিঅ'টোত সেই গৰম কেইদিন কিনো কৰি কটালো ইমান বেছি গৰমত কি কৰিলো সেই তাৰে মানে কেইটামান সৰু সৰু ক্লিপ জয়েন কৰি 3 দিন মানৰ ক্লিপ কেইটামান জয়েন কৰি আপোনালোকক এই ভিডিঅ'টো দেখাব বিচাৰিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব সো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া হৈছে বৃহস্পতিবাৰৰ দিনত আমি বৰ্তা মই আৰু মা টাউন গৈছিলো আমাৰ অলপ বজাৰ আছিল আৰু বজাৰ কৰাৰ পিছত খুব বেছি গৰম উঠিলে আৰু মই এয়া দেখিছে আপোনালোকে অকমান পেটটো চেঁচা কৰি লওঁ বুলি আমি কল্পনাত লাচি খালো মই আৰু মাহতে বেলেগ কিবা খাইছে আৰু তাৰ পিছত আকৌ সেইদিনা ৰাতিলে আমাৰ কাখৰে নামঘৰটোত ভাওনা সভা আছিল আৰু সেই ভাওনাত সৰু ল'ৰা ছোৱালীয়ে লৈছিলে আৰু সেইকাৰণে মই গধূলি 8 মান বজাত এয়া গা পা ধুই আহি অলপ ৰেডি হৈ লৈছো আৰু ভাওনালৈ যাম বুলি মই তাৰে অকমান ভিডিঅ' আপোনালোকক দেখাইছো মেকআপ বুলি নকওঁ আৰু এয়া মেকআপ নহয় সিম্পল কোবাত যাবলৈ হলে যেনেকে মানে আমি ৰেডি হওঁ সেইয়াই আপোনালোকক অকমান দেখাইছো কেনেকেনো মই ভাওনালৈ ৰেডি হৈ লৈছিলো আৰু খুব বেছি গৰম আছিল সেইকাৰণে একেবাৰে মানে সিম্পল কাপোৰ এযোৰ পিন্ধিছিলো গৰমত এযোৰ পিন্ধিবলৈ ভাল হয় কটন কাপোৰ এযোৰ পিন্ধিছিলো যেহেতু বহুত বেছি গৰম আৰু এয়া মই কি খানিছো আপোনালোকে দেখিয়া আছে মেকআপ বুলি নহয় আৰু একেবাৰে সিম্পলকে গৈছিলো এয়া খুব ঘামি থকাৰ কাৰণে অলপ কম্পেক্ট পাউডাৰ লগাইছিলো তাৰ পিছত এয়া মোৰ ৰেডি হৈছে আৰু অকমান বাকি এয়া অকমান চকুত কাজল লগাই লৈছিলো যেহেতু একেবাৰে একো নলগালে দেখিবলৈও ভাল নালাগে ন সেইকাৰণে অকমান কাজল লগাই লৈছিলো তাৰ পিছত মই লিপষ্টিক লগোৱাৰ আগত আকৌ ভেসলিন বা বৰলিন কিবা অকন লগাই লওঁ তাৰ পিছত লিপ লাইনাৰ লগাই লোৱাৰ পিছত এয়া লিপষ্টিক ললো আৰু ৰেড কালাৰত লৈছিলো আৰু লিপষ্টিকটো ড্ৰাই কৰিবৰ কাৰণে অকমান পাউডাৰ দি দিছিলো দিছে এটো হেক হয় দেই সকলোকে কৈ দিছো তাৰ পিছত এয়া চুলিখিনি অকমান ধুনিয়া কৰি ললো তাৰ পিছত কাপোৰজোৰৰ বুটাৰ অকমান কালাৰৰ লগত মেচিং কৰি এটা জুৱেলাৰী উলিয়াই লৈছো আৰু এটো ফুলিজোৰ পিন্ধি লৈছো প্ৰথম তাৰ পিছত অকমান দীঘলকে এডাল সিম্পলত চেইন আছে তাতে এটা লকেট আছে তো পিংক কালাৰত হয় কাপোৰজোৰত অকমান পিংক কালাৰ বুটা থকাৰ কাৰণে তেনেকে মিলাই লৈছো এয়া দেখিছে আৰু এয়া মোৰ ফাইনেল লুকটো এয়া মোৰ উলাই হৈ গল আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব এয়া ৰেডি হোৱাৰ পিছত আমি গলো ভাওনালে আৰু তাৰ অকমান দৃশ্য দেখাইছো তাৰ পিছত আকৌ এয়া শুকুৰবাৰৰ দিনা ভিডিও হেদিনা আমাৰ ঘৰৰ ওচৰতে এটা ভোজ আছিল মা গল আমি দুইজন এতিয়া যাব কাৰণে ওলাইছো
খোজ খাই অহাৰ পিছত এটা পাৰ্চেল আছিলে তাকে বোলো খুলোতে এটা ভিডিঅ' কৰোঁ আপোনালোককো দেখাওঁ এযোৰ পিয়ৰ টচৰ কাপোৰ হয় ইয়াতে আপোনাৰ ৰেড আৰু গ্ৰীনত বুটাৰ কাম কৰা আছে সূতা ফুলৰ খুব ধুনীয়া কাপোৰযোৰ ন এয়া হৈছে আকৌ শনিবাৰৰ দিনা ইভিনিং আমি অকমান ওলাই গৈছিলোঁ মই আৰু হাজবেণ্ড এইটো মেকুৰী চক ব্লেক আৰু হোৱাইট দুইটা ইমান ভাল লাগিছে আৰু আমি কি খাইছোঁ আপোনালোকক দেখাই আছোঁ গৰম উঠিছে পুৰা চুলিটি হৈ গৈছে এইটো ভিডিঅ' হৈছে আকৌ দেওবাৰৰ দিনা দেই ইমানেই গৰম বোলে একো বনাব নালাগে কিবা এটা অৰ্ডাৰ দিছোঁ বুলি তেওঁ এয়া দিছে কি অৰ্ডাৰ দিছে আৰু এইটো ভিডিঅ'ত খোৱা বেছিকৈ ওলাইছে নহয় জানো মানে আমি গৰম দিনত অকল খোৱাই হ'ল বুজিছেনে এয়া দোচা দুটা অৰ্ডাৰ দিছিলে আৰু এয়া আপোনালোকক দেখাই দিছোঁ অকণমান আৰু চবতছে প্ৰিয় এইটো দেই নাৰিকলৰ চাটনি আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ আহিছোঁ বাই বাই লাভ ইউ